প্ৰশ্ন নিয়ম অনুসাৰ সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই এধানিকৈ মিদিলি হেৰাই হাত ৰঙি ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই। ছবিয়ে কেতিয়াও মিছা কথা নকয়, চালক দেখুৱাই দিছোঁ। আৰু এইসকল লোক আহিছে জুবিনদাৰ ওচৰত। চালক মই এটা কথা ক'ব বিচাৰিছোঁ, সেই জেগাডোখৰত আপুনি যদি যায়, যদি ঠিক আছে আপুনি নেকান্দো বুলি ভাবিলেও আপুনি কান্দি যাব, আপুনি কান্দি দিব লাগিব, এইটো ক'লোঁ মই। এই ধৰক জেগাডোখৰ ভণ্টিয়ে ইয়াত হেৰি কৰি আছিলে, ঠিক আছে। এই জেগাডোখৰত মানে কি শক্তি আছে মই কিন্তু নাজানো, এনে শক্তি আছে নহয়। আপুনি নেকান্দো বুলি ভাবিলেও আপুনি এই জেগাডোখৰত গ'লে কান্দি দিব লাগিব, এইটোৱে ক'লোঁ। আপোনালোকে যোন আহিছে সেই লোকসকলৰ ক্ষেত্ৰত সেই কাণ্ডটো সংঘটিত হৈছে, কান্দি দিব লাগিব, এইটো ক'লোঁ চালক। আৰু প্ৰতিজন মানুহে আহি ইয়াত চাকি আৰু ধূপ জ্বলাইছে চালক। আপোনালোকক দেখাইছোঁ প্ৰতিজন মানুহে ইয়াত আহি চাকি আৰু ধূপ জ্বলাইছে চালক। দেখাই দিছোঁ আপোনালোকক চালক, প্ৰতিজন মানুহ আহি ইয়াত চাকি আৰু ধূপ জ্বলাইছে চালক। চালক আপোনালোকক দেখাই দিছোঁ চালক। আমি যিহেতুকে ইয়াত ৰাতিপুৱাতে পাইছিলোঁ, ৰাতিপুৱা অকল দুখনমান গাড়ী আহিছিলে, কিন্তু এতিয়া একদম গাড়ী আহি ইয়াত মানে এই জেগাডোখৰ ভৰ্তি হৈ গৈছে চালক। গাড়ী আহিয়ে ভৰ্তি হৈ গৈছে। মই ক'লো নাই, নন ষ্টপ 24 ঘণ্টা এই জেগাডোখৰত আহি জুবিনদাৰ ওচৰত চাকি আৰু ধূপ জ্বলাহি। আৰু এই জেগাডোখৰ অকণমান চাফ চিকুণ কৰি ৰখাটো, এইটো কচোন, এই জেগাডোখৰ ইমান পবিত্ৰ জেগা, ইমান ভাল জেগা, এইটো লেতেৰা হৈ থকাটো ভাল কথা আছে নে বেয়া কথা আছে? যিকেইটা কৰিছে মালৰ বটল পেলাই থৈছে, মই আপোনালোকক দেখাই দিম। মালৰ বটল পেলাই থৈছে, এইটো মালৰ বটল থৈ গৈছে, সেয়া পেলাই দিব লাগিব, বুটলি গম পালি নাই? আৰু চফা কৰি দিব লাগিব। মালৰ বটল ছাইড কৰিবিচোন, এইটো বৰ বেয়া কথা। মাল খাইছে, খা, নিৰ্দিষ্ট জেগাত খা, নিজৰ শেষক, কিন্তু ইয়াত বটল পেলাই থৈছে, মালৰ বটল। এইটো বহুত বেয়া কথা, এইটো কৰিব নাপায়। মই ভিডিঅ'টো সেইকাৰণে বনাইছোঁ, আপোনালোকে এনেকুৱা কাম নকৰিব। জুবিনদাৰ ওচৰলৈ আহিছে, জুবিনদাৰ ওচৰত চাকি জ্বলাইছে, সমবেদনা জ্ঞাপন কৰিছে, আপোনালোকে শ্ৰদ্ধাঞ্জলি জনাইছে, কিন্তু এই মালৰ বটল মাল খাই ইয়াত নেপেলাব, এইটো বেয়া কথা। আপোনালোকে ভিডিঅ'টো চালে আৰু দেখিলে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত কেনেদৰে সকলো ৰাইজ আহি কেনেদৰে সকলোৱে এগছি চাকি জ্বলাইছে আৰু ধূপ জ্বলাইছে। এনেকুৱা এটা স্থানলৈ পৰিৱৰ্তন হ'ল সমাধি ক্ষেত্ৰ, এতিয়া বৰ্তমান মন্দিৰত ৰূপান্তৰিত হ'ল। এটা মন্দিৰলৈ ৰূপান্তৰিত হ'ল। আচলতে আমি সেই সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ, সেই ক্ষেত্ৰৰ স্থলীডোখৰ আমি এটা মন্দিৰ বুলি ভাবি লৈছোঁ, মানে মন্দিৰেই হয়। যিহেতুকে লাখ লাখ মানুহে যেতিয়া তাত গৈ চাকি বন্তি ধূপ ধূনা এইবিলাক জ্বলাব, তো সেই ঠাই মন্দিৰেই হয় ন। আৰু ক'বলৈ বিচাৰিছোঁ, জুবিন গাৰ্গৰ যি সমাধি ক্ষেত্ৰ, তো সেই ক্ষেত্ৰডোখৰ এনেকুৱা এটা পবিত্ৰ জেগা হৈ পৰিছে। সকলো মানুহে তাত গৈ প্ৰাৰ্থনা কৰিছে, চাকি ধূপ সকলো জ্বলাইছে। আৰু এটা কথা, যেনেদৰে মন্দিৰৰ সন্মুখত যেনেদৰে চাকি ধূপ ধূনাৰ এইবিলাক দোকান থাকে, ঠিক তেনেদৰে সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰতো ঠিক একেই। সন্মুখত আছে দোকান, চাকি ধূপ ধূনা, তো তেনেকুৱা দোকান আছে। তো ক'ব বিচাৰিছোঁ, জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ এতিয়া মন্দিৰলৈ ৰূপান্তৰিত হ'ল। ক'ব বিচাৰিছোঁ, আমি জীয়াই থাকোঁতে চিনি নাপালোঁ ভগৱান আছিল, আৰু এতিয়া আমি সকলোৱে বুজি পাইছোঁ যেন জুবিন গাৰ্গ ভগৱান হয়। আৰু মই ভগৱান মানো, মই ভগৱান বুলি কৈছোঁ। কোনোবাই যদি মোক সোধে তোমাৰ ভগৱান কোন, মই ডাইৰেক্টলি তেতিয়া ক'ম যেন মোৰ ভগৱান হ'ল জুবিন গাৰ্গ।
হয়ে মই তাত গৈ উপস্থিত হ'লোগৈ। আপোনালোকে ভিডিঅ'সমূহ দেখিলেই। তাত গৈ উপস্থিত হ'লোগৈ আৰু উপস্থিত হৈয়ে মোৰ এনে কিছুমান অনুভৱ হৈ আহিল, হয়তো সেই অনুভৱখিনি মই নিজেহে বুজি পাইছোঁ, আপোনালোকৰ আগত বুজাই ক'ব নোৱাৰোঁ। এনে অনুভৱ হৈ আহিছে, যিহেতুকে শ্ৰদ্ধাঞ্জলি জনালোঁ জুবিন দাক। শ্ৰদ্ধাঞ্জলি জনাওঁতে মোৰ এনে অনুভৱ হ'ল আৰু সেই অনুভৱ মই নিজেহে বুজি পাওঁ। আৰু এনে সেই শ্ৰদ্ধাঞ্জলি জনোৱা জেগাডোখৰত আপুনি যদি খাৰা হয়গৈ, আপুনি নাকান্দো বুলি ভাবিলেও, আপুনি ধৈৰ্য ধৰি থাকিম বুলি ভাবিলেও কিন্তু আপুনি কান্দি দিব লাগিবই, ইমানখিনিয়ে ক'লোঁ। আৰু যোন লোকসকলে সেই জেগাডোখৰত উপস্থিত হৈছেগৈ, এনেকুৱাই মানে নিজকে চম্ভালিব নোৱাৰা অৱস্থা হৈ গৈছে নহয়। কিছুমানে কান্দিছে, কিছুমানে খঙত কৈছে যেন জুবিন দাই ন্যায় পাব লাগিব, এনেকুৱা ধৰণৰ কিছুমান বহুতো কথা কৈ পেলাইছে। কাৰণ কেলৈ সেই জেগাটোত জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি দিয়া সেই জনোৱা সেই জেগাডোখৰ এনেকুৱা এটা শক্তিৰলৈ ৰূপান্তৰিত হৈ গৈছে। আপোনালোকে নিজে গৈ তাত খাৰা হৈ চাওকগৈ, তেতিয়া গম পাব। মই ইমানখিনিয়ে ক'লোঁ, যিহেতুকে মই নিজে গৈ তাত খাৰা হৈ নিজে গম পাই আহিছোঁ কি শক্তি আছে। মই এইটোৱে ক'লোঁ যেন ভগৱানৰ ঠাই, পবিত্ৰ ঠাই, এটা মন্দিৰ। সোণাপুৰৰ সমাধি ক্ষেত্ৰ নহয়, এতিয়া এটা মন্দিৰ হয়। জুবিন গাৰ্গৰ এইটো মন্দিৰ হয়। চাই থাকক, তাত সকলো ৰাইজেই তাত চাকি ধূপ জ্বলাবগৈ। সঁচা কৈছোঁ, আপোনালোকে চাই থাকিব, অনাগত দিনত এটা পূৰা মন্দিৰ হ'বগৈ। এইটো মন্দিৰ হয়, এইটো মন্দিৰ হ'ব। আৰু মন্দিৰ হ'লেই অলৰেডি হৈ পৰিল। সকলো ৰাইজে যিহেতুকে চাকি ধূপ জ্বলাইছেই, তো এনেকুৱা আমি ক'ৰবাত দেখিছিলোঁ, কেতিয়াবা আমি দেখিছিলোঁ, এনেকুৱা পৰিৱেশৰ সৃষ্টি হোৱা দেখা নাই। তো এবাৰে প্ৰথম আৰু এবাৰে লাষ্ট, তো সেইকাৰণে মন্দিৰ হয়। ঠিক আছে, সকলো ৰাইজে তাত চাকি ধূপ প্ৰসাদ পৰ্যন্ত উলিয়াবগৈ, দিবগৈ। যেনেকৈ মন্দিৰত শৰাই দিয়েগৈ, তাতো শৰাই দিবগৈ। তাত মানে এনেকুৱা পূজাৰী থাকিব, তাত তেনেকুৱা ধৰণৰ ছিষ্টেম হ'বগৈ। চাবচোন আপোনালোকে এনে কৈছোঁ যদি তাত এটা মন্দিৰলৈ ৰূপান্তৰিত হ'ব। সকলো ৰাইজে দূৰ দূৰণিৰ পৰা আহি তাত সকলোৱে নিজৰ মনৰ কথা ক'বহি আৰু সকলোৱে মুঠবাত চাকি ধূপ জ্বলাবহি। চাই থাকক আৰু আপোনালোকৰ মনোভাৱখিনি কমেণ্ট বক্সত দিয়ক। আচলতে মই যোনখিনি দেখি আহিলোঁ সেইখিনি কেতিয়াও মিছা কথা নহয়। আপোনালোকে কমেণ্ট কৰক আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিয়ক। আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।